আজি আমাৰ সকলোৰে বাবে এটা ভাল দিন। সভাত আমাৰ উপস্থিত সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আমাৰ MP গুৱাহাটী লোকসভা বিজুলী কলিতা মেধি ডাঙৰীয়ানী, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অনুপ বৰ্মন ডাঙৰীয়া, আমাৰ আয়ুক্ত সচিব অশোক বাবু ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, DME ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া, ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ কমলজিৎ তালুকদাৰ ডাঙৰীয়া, ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ ডক্টৰ উমেশ ফানচু ডাঙৰীয়া, উপস্থিত নিযুক্তি পত্ৰ ল'বলৈ অহা আমাৰ যুৱক যুৱতীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল, আমি অসমত বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম আৰু আমি কৈছিলোঁ যে এই নিযুক্তি আমি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিম আৰু এই 1 লাখ নিযুক্তি কন্ট্ৰেকচুৱেল নিযুক্তি নহয়, আমি নিয়মীয়াকৈ 1 লাখ যুৱক যুৱতীক চৰকাৰত আমি নিযুক্তি দিম। যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলোঁ, স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে আৰু আমাৰ কোনেও ভাবিব পৰা নাছিলে যে আমি 1 লাখ ল'ৰা ছোৱালীক কেনেকৈ নিযুক্তি দিম। প্ৰথম কথা, 1 লাখ এটা ডাঙৰ সংখ্যা। আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলোঁ। যেতিয়া 1 লাখ বুলি সংখ্যাটো আহিলে, স্বাভাৱিকতে মানুহৰ মনত এটা প্ৰশ্ন আহিছিলে যে 1 লাখ নিযুক্তি কেনেকৈ হ'ব। তাৰপিছত মোক সুধিছিলে যে এই 1 লাখ কন্ট্ৰেকচুৱেল হ'ব নে ৰেগুলাৰ হ'ব। তেতিয়া মই কৈছিলোঁ যে ৰেগুলাৰ 1 লাখ হ'ব আৰু কন্ট্ৰেকচুৱেল যিখিনি আমি নিযুক্তি দিম তেওঁলোক 1 লাখৰ বাহিৰত থাকিব। যেতিয়া ইলেকশ্যন হৈ গ'ল, বিজেপি চৰকাৰ শাসনত আহিলে, প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলোঁ, এখন কেবিনেট সাব কমিটি বনাইছিলোঁ যে আমি 1 লাখ নিযুক্তি আমি কেনেকৈ দিম। তেতিয়া 3টা বিভাগ আমাৰ মনলৈ আহিছিল। এটা হ'ল হোম ডিপাৰ্টমেণ্ট, পুলিচ, এটা হ'ল হেল্থ ডিপাৰ্টমেণ্ট, স্বাস্থ্য বিভাগ, আৰু তৃতীয়টো হ'ল শিক্ষা বিভাগ। অৰ্থাৎ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই 1 লাখ নিযুক্তিৰ আটাইতকৈ বেছি নিযুক্তি আমি 3টা বিভাগত দিম, পুলিচত, হেল্থ ডিপাৰ্টমেণ্টত আৰু আমাৰ শিক্ষা বিভাগত। বিধানসভাত প্ৰায় 2 বছৰ আৰু 1 বছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল। কেতিয়াবা আমি কৈছিলোঁ এই বছৰ 25,000 দিয়া হ'ল, 20,000 দিয়া হ'ল। লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে, তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে।
যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকি আছে কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,029 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলো প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ আমি কিমানত দিলো 1,42,000 আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,45,449 বৃদ্ধি হ'ব অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে লেবৰেটৰী টেকনিচিয়ান পঢ়ে আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে আজি লাহে লাহে সেই অনীহা দূৰ হৈছে আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে আমি নতুন বেটেলিয়ন কৰিছো পুলিচত আমাক আইন শৃংখলা ৰক্ষা কৰি আছিলে অৰ্থাৎ প্ৰত্যেক 1 লাখ সন্তান জন্মত 480টা মেটাৰনেল মৰ্টেলিটি অৰ্থাৎ মাতৃৰ মৃত্যু হৈছিলে শিশুৰ মৃত্যু হৈছিলে আজি আমি ৰাজ্যত চাৰিওফালে হস্পিটাল মেডিকেল কলেজ আদি নিৰ্মাণ কৰাৰ ফলত আমাৰ স্বাস্থ্য বিভাগত
যি আমাৰ প্ৰচেষ্টা আছিলে যে মেটাৰনেল মৰ্টেলিটি কমাব লাগে, ইনফেন্ট মৰ্টেলিটি কমাব লাগে, লাহে লাহে আমাৰ ৰাজ্যখনে আজি এটা ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যখন আজি প্ৰগতিৰ পথত আগুৱাই গৈছে। এই 1.5 লাখ নিযুক্তিত আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছিলে যে আগতে চৰকাৰে যেতিয়া এপইণ্টমেণ্ট দিব যায় পোৱাসকলেতো ভাল পায়, কিন্তু নোপোৱাসকলে কোৰ্টলৈকে যায় আৰু কোৰ্টত কেছ কৰি এপইণ্টমেণ্টৰ প্ৰচেষ্টা বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা কেতিয়াবা 10 বছৰলৈকে আমি এপইণ্টমেণ্ট দিব নোৱাৰিছিলোঁ। এইবাৰৰ নিযুক্তিত এটা ডাঙৰ দিশ হৈছে পোৱাবিলাকেতো কোৰ্টত নাযায়, কিন্তু আজি আমাৰ ৰাজ্যত চাকৰি নোপোৱা, পৰীক্ষা দি যিসকল বিফল হ'ল তেওঁলোকেও কোৰ্টলৈকে নাযায়, কাৰণ তেওঁলোকে জানে যে মোৰো চান্স আকৌ আহি আছে। এইবাৰ মই পোৱা নাই, কিন্তু আকৌ পোষ্ট ওলাব, মই আকৌ পাম। এইবাৰ মই কিবা কাৰণত নাপালো, অহাবাৰ মই পাম। তাৰ কাৰণে 1.5 লাখ নিযুক্তিৰ পিছতো আদালতত এটাও গোচৰ হোৱা নাই। আগতে আদালতত গোচৰ হবই, ষ্টে অৰ্ডাৰ আহিবই, আৰু পোৱাসকলৰ পৰা উকিলে টকা পায়, নোপোৱাসকলৰ পৰাও উকিলে টকা পায়। এতিয়া উকিলৰ ওচৰত কোনেও নাযায়, কাৰণ তেওঁলোকে জানে যে কিবা কাৰণত এইবাৰ যদি আমি পোৱা নাই, অহাবাৰ আমি নিশ্চয় কৰি পাম। তাৰ লগে লগে আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি, এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে, হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছো
যে উদ্যোগীকৰণ হল, চৰকাৰী চাকৰি হল, বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম। আমি আৰু এটা আঁচনি আৰম্ভ কৰিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে। আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ, বেংকৰ লগত কোনো সম্পৰ্ক নাই, চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, উদ্যোগীকৰণ আৰম্ভ হৈছে অসমত, আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে, তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি আপোনালোকে চিন্তা কৰিব, যোৱা 3-4টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক, এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি কৰি, তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজক নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব। আমাৰ অসমত এছাম ব্যক্তি আছে, তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে, নিজৰ ল'ৰা ছোৱালীয়ে ভাল ভাল জায়গাত কৰ্ম সংস্থাপন পালে, তেওঁলোকৰ কোনো দায়িত্ব নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে, তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ল, মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ল, মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ল, এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও, বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ, এইটো আছে তেওঁলোকৰ কাম। কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায়, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে, উদ্যোগত যাব পাৰে। ইয়াত হতাশা নাই, ইয়াত আজি আশাৰ ৰাজনীতি আছে, আৰু তাৰ কাৰণেই আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিলো। আজি আপোনালোকে চিন্তা কৰক, ইয়াত যোনে চাকৰি পাইছে
বিভিন্ন মানুহে পাইছে মই কাকুকে চিনি নাপাম কোনোবাই হয়তো চিনাকি দিলে চিনি পাম কিন্তু চাকৰি পোৱাৰ আগতে কোনেও আমাক লগ কৰিবলগীয়া আহিব হোৱা নাই আজি আমাৰ চৰকাৰী চাকৰি স্বচ্ছতাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে আজি আমি সুনাম কঢ়িয়াব পাৰিছো সমগ্ৰ ভাৰততে জানে যে অসমৰ চাকৰি আজি স্বচ্ছতাৰ ভিত্তিত হয় বহুত লৰা ছোৱালীয়ে চাকৰি নাপাও বুলি ভাবি থাকে ৰিজাল্ট দিয়া দিনাখন তেওঁলোকে গম পায় যে আমাৰ চাকৰি হৈ গ'ল বহুতে প্ৰমাণ চাবৰ কাৰণে পৰীক্ষা দিয়ে যে চাকৰি পায় নে নাপায় পিছত তেওঁলোকে গম পায় যে ইয়াতে চৰকাৰী চাকৰিৰ কাৰণে অসমত এতিয়া সকলোৰে বাবে সুবিধা আছে আজি 1.5 লাখ দুখীয়া মানুহৰ ঘৰত চৰকাৰৰ দৰমহাৰ টকা যায় যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই 1.5 লাখ লৰা ছোৱালীৰ 5,000ও চাকৰি নাপালেহেঁতেন ইয়াতে আগতেও পোৱা নাছিল এতিয়াও নাপালেহেঁতেন কাৰণ হাইকোৰ্টৰ কেছ চাকৰিৰ বাবে টকাৰ হিচাপ নিকাচ এইবিলাক কৰোতে কৰোতে চাকৰিলৈকে আমি গৈয়েই নাপালোহেঁতেন আজি আমি অসমত যুৱ প্ৰজন্মৰ মাজত এটা নতুন আস্থাৰ পৰিৱেশ আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছো মোৰ দুটা অনুৰোধ আমাৰ চৰকাৰী চাকৰিত স্বাস্থ্য বিভাগত নিযুক্তি পোৱা সকলৰ দায়িত্ব বহুত বেছি কাৰণ আমি মানুহৰ জীৱনৰ লগত কাম কৰো এজন ব্যক্তি বেমাৰ হল আইসিইউত সোমালে কোনে তেওঁক পৰিচালনা কৰিব লাগিব আমাৰ নাৰ্ছসকলে আমাৰ ডক্টৰ সকলে কোনোবা এজন মানুহৰ মুমূৰ্ষ অৱস্থাত হস্পিটাললৈ আহিলে কোনে সহায় কৰিব লাগিব আমি সহায় কৰিব লাগিব এগৰাকী গৰ্ভৱতী মহিলা ৰাতি 3টা বজাত ডেলিভাৰী পেইন হল কোনে সহায় কৰিব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে আমাৰ ল্যাব টেকৰ পৰা আৰম্ভ কৰি ফাৰ্মাসিষ্ট নাৰ্ছলৈকে আমি সহায় কৰিব লাগিব আমাৰ দায়িত্ব আন চৰকাৰী চাকৰিয়ালতকৈ বহুত বেছি সেইবাবে স্বাস্থ্য বিভাগত নিযুক্তি পোৱা আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলক মই অনুৰোধ কৰিম সকলোৱে যাতে আমাৰ চিকিৎসালয়সমূহত আমি যাতে দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰিব পাৰো তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগে আমি অসমত দেখিছো কোভিডৰ সময়ত আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে ডক্টৰসকলে ইমান ভাল কাম কৰিলে যে এটা সময়ত প্ৰাইভেট হস্পিটালতকৈও কোভিডত আক্ৰান্ত হলে পেশেন্টসকলে চৰকাৰী হস্পিটালতে অহাৰ সিদ্ধান্ত লয় আমাৰ সুবিধা আজি আমাৰ হস্পিটাল বিলাকত সম্পূৰ্ণ আছে আমাক লাগে এটা মানৱীয় প্ৰমূল্য আজি নাৰ্সিং হোমত আৰু গভৰ্নমেন্ট মেডিকেল কলেজত মানুহৰ ট্ৰিটমেন্টৰ কোনো গণ্ডগোল নাই
কিন্তু নাৰ্ছিং হোমত যেতিয়া এজন পেচেণ্ট যায়, যিহেতু তেওঁ টকা দিব নাৰ্ছিং হোমত, তেওঁৰ কাৰণে পেচেণ্টবিলাক লক্ষী, সেইকাৰণে পেচেণ্ট গ'লে মৰমত মাত কথা দিয়ে, ইমান ভাল কৰি কথা পাতে যে আমি এইটো নাচাওঁ যে ভাল কথা পাতি আছে, লগত লাখ টকাৰ বিলো বাঢ়ি আছে, তাক আমি নাচাওঁ, আমি মাত্ৰ এটাই চাওঁ, ইমান ধুনীয়া ব্যৱহাৰ, ইমান ভাল কৰি কথা কৈছে। সঁচাকৈ বেমাৰত পৰা মানুহৰ কাৰণে ঔষধৰ যিমান প্ৰয়োজনীয়তা, মিঠা মাত এটাই তেওঁলোকক বহুত আত্মবিশ্বাস বঢ়াই তোলে। ডেলিভাৰী হ'বৰ কাৰণে মহিলা এগৰাকী গৈ আছে, চিজাৰিন হ'ব, যদি ভয়ত থাকে তেতিয়াহ'লে ব্লাড প্ৰেছাৰ বাঢ়ি যাব, ব্লাড প্ৰেছাৰ বাঢ়িলে আমি চিজাৰিন কৰিব নোৱাৰিম। তাৰ কাৰণে যেতিয়া আমি অতি টেবুললৈকে গৈ থাকিম, যদি নাৰ্ছগৰাকীয়ে কয় যে বাইদেউ একো নহয়, সদায় আমাৰ ইয়াত অপাৰেশ্যন হৈ থাকে, ডাক্তৰৰ হাতখন বিৰাট ভাল, আপুনি একদম 100% আপোনাৰ সন্তানো ভালে থাকিব, আপোনাৰো ভাল হ'ব। আমাৰ মেডিকেলত আজিলৈকে কাৰো একো হোৱা নাই। এই যে মৰমৰ মাত এষাৰ দিলো, মাতৃগৰাকীৰ ব্লাড প্ৰেছাৰ কমি যাব, যে তাৰ মানে ইয়াৰ নাৰ্ছ আৰু ডাক্তৰ এই গোটেইসকলে মোৰ লগত আছে আৰু মোক মৰিব নিদিয়ে। কিন্তু যেতিয়া আমি অতীত যোৱাৰ সময়ত মহিলাগৰাকীক কম, আজি মোৰ ছুটি আছিলে, আপোনাৰ আজিহে লেবাৰ পেইন হ'ব পাৰিলেনে, আপোনাৰ কাৰণে আজি মই বিয়াত যাব নোৱাৰিলো, বিহুত যাব নোৱাৰিলো, পূজাত যাব নোৱাৰিলো, মানুহগৰাকীৰ মনত কেনেকুৱা হয়, মানুহগৰাকীয়ে ভাবে যে ইহঁতি লৈ গৈ মোক এতিয়া মাৰি পেলাব। আৰু বিপি 120ৰ জেগাত 160 হৈ গ'ল, আকৌ বিপিটো নমাবৰ কাৰণে আপোনালোকে ঔষধ খুৱাবলগীয়া হ'ল। কামো বাঢ়িলে, মহিলাগৰাকীয়েও ভয় খালে, আৰু আমি যিটো কাম সহজতে কৰিব পাৰিলোহেঁতেন, সেই কামটো আমি কষ্টলৈকে ৰূপান্তৰ কৰি দিলো। বাচ্চাটো জন্ম হ'ল, জন্ম হোৱাৰ পিছত কিবা কাৰণত বাচ্চাটো জণ্ডিজ হ'ল, আমি মেচিনত বাচ্চাটোক ৰাখিব লাগিব, মাকৰ পৰা বাচ্চাটো আমি লৈ যাম। যদি মাকজনীয়ে ভাবে যে এই নাৰ্ছগৰাকীৰ হাতত মই যিটো বাচ্চাক তুলি দিলো, এই বাচ্চাটোক মই যিমান মৰম কৰো, নাৰ্ছগৰাকীয়ে সিমানেই মৰম কৰে, তেতিয়া মাকৰ কোনো টেনচন নাথাকে, আৰু আমিও ভাল কৰি পেচেণ্টটোক লৈ যাব পাৰো। কাৰণ তেতিয়া মাকগৰাকীক চাব নালাগে, মাকগৰাকীয়ে আমাৰ ওপৰত বিশ্বাস কৰে। পেচেণ্টক আমি লৈ গলো, আমাৰ মেডিকেল কলেজত কেতিয়াবা কি হয়, মেচিন আছে, কিন্তু বহুত কেইটা মেচিনত চাই থাকিবৰ কাৰণে বাচ্চা কেইটাক দিলে মই অলপ কষ্ট কৰি ঘূৰিব লাগিব। সেইকাৰণে আমি কি কৰো, এটা মেচিনতে 2টা 3টা 4টালৈকে বাচ্চা তুলি দিওঁ। তাৰ ফলত কি হয়, বাচ্চাটো পৰিবও পাৰে, বা বাচ্চাটোৱে যিটো তাৰ পৰা যিটো ৰে পাব লাগে, এটা বাচ্চাই যিটো এটা ৰে পাব লাগে, সি 4 ভাগত বিভক্ত হৈ গ'ল। গতিকে জণ্ডিছ যদি এদিনত যাব লাগে, 4 দিনলৈকে জণ্ডিছ থাকি গ'ল। আৰু আমাৰে মাজত কিছুমান মানুহ থাকে, এই আপুনি ইয়াত কিয় আহিলে, ইয়াত ভাল নহ'ব দেই, অমুক নাৰ্ছিং হোমত লৈ যাওক, তাতেহে ভাল পাব, আমাৰ মেডিকেলত ভাল কৰি সুবিধা নাই। চব আছে,
গুৱাহাটীৰ কোনো নাৰ্ছিং হোমত আমাৰ মেডিকেলত কৰি ভাল যন্ত্ৰ পাতি আন কোনো নাৰ্ছিং হোমত নাই। আমাৰ মেডিকেলত যিমান যন্ত্ৰ পাতি ডক্টৰ যিমান আছে আন জাগাত কতো নাই। কিন্তু আমাৰ মাজৰে দুই এজনে পেচেণ্টজনক আহি পোৱাৰ লগে লগে বিভিন্ন ধৰণে ভয় খুৱাই দিলে, নাৰ্ছিং হোমলৈকে পঠাই দিলো। দুদিন পিছত নাৰ্ছিং হোমত যেতিয়া মানুহজনে টকা পইচা দিব নোৱাৰা হয় আকৌ মেডিকেললৈকে ঘূৰি আহে। এই যিবিলাক একাংশ কৰ্মচাৰীয়ে কেতিয়াবা কেতিয়াবা আনএথিকেল কাম কৰে, তাৰ কাৰণে কি হয় 90% কৰ্মচাৰীয়ে যিটো ভাল কাম কৰে 10%ৰ কাৰণে বাকি 90%ও এটা বদনাম লবলগীয়া হয়। আমি বিচাৰো আজি ইয়াতে যিমান লৰা ছোৱালীক মই দেখিছো, দেখিলে গম পাই, মই ওচৰত আহোঁতে চাই আহিছিলো যে কিমান বাহিৰত গাড়ী আছে। তেতিয়া মই দেখিলো যে আমাৰ অফিচাৰ বিলাকক বাদ দি ইয়াত এপইণ্টমেণ্ট লবলৈ গাড়ী দি অহা মানুহৰ সংখ্যা একেবাৰে নগণ্য। আমি কোনখন সমাজৰ পৰা আহিছো? আমি এখন দৰিদ্ৰ নহলে নিম্ন মধ্যবিত্ত সমাজৰ পৰা আজি আমি ওলাই আহিছো। যদি আমি সঁচাকৈ আমাৰ জীৱনত আগবাঢ়ি যাব খোজো, আমি সদায় মনত ৰাখিব লাগিব যে মই যদি চাকৰিটো নাপালোহেঁতেন, মোৰ মেডিকেলত আহিলে, মোৰ হস্পিটালত আহিলে যিটো ব্যৱহাৰ কৰিলে মই বেয়া পালোহেঁতেন, সেই ব্যৱহাৰটো মই নিজেও কাকো নকৰো। আজি আমি গুৱাহাটী মেডিকেলত আমি যিটো ব্যৱহাৰ কৰি আছো, গাঁৱৰ মেডিকেলত মোৰ মা দেউতাকো তাৰে ডক্টৰ নাৰ্ছে একেটাই ব্যৱহাৰ কৰিব। যদি মেডিকেলত ভাল ব্যৱহাৰ, ডিষ্ট্ৰিক্ট হস্পিটালত ভাল ব্যৱহাৰ, সকলোৰে মাক দেউতাকে একেই ভাল ব্যৱহাৰ পাব। আজি আমি এটা কথা বুজি পাব লাগে যে আমাৰ দায়িত্ব, কৰ্তব্যনিষ্ঠা আৰু আমাৰ মানুহৰ প্ৰতি থকা মৰমে আমাৰ অসমখন পৰিৱৰ্তন কৰিব পাৰে। আজি কেইটামান দিনত আমি মেডিকেল কেম্প কৰিছিলো অসমৰ বিভিন্ন জায়গাত। প্ৰত্যেক সমষ্টিতে আমি মেডিকেল কেম্প কৰিছিলো। গোটেই অসমত এটা মহামাৰীৰ ৰূপত আৰম্ভ হৈছে চিপি, চেৰিবেল পালচি। যতে আমি যাওঁ আজিকালি কেন্সাৰ পেচেণ্ট, মেলেৰিয়া পেচেণ্ট দেখা নাপাওঁ, কিন্তু প্ৰত্যেক মাকে কোলাত এটা সন্তান লৈ আহে। মাকজনীয়ে ক'ত যাব বুজি নাপায়, চিকিৎসা নাই, আৰু বাচ্চাটো চেৰিবেল পালচি ৰোগত আক্ৰান্ত। এই চেৰিবেল পালচি আজি কিয় হৈছে? ডেলিভাৰীৰ সময়ত কৰবাত নহয় কৰবাত আমি কৰা ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী চেৰিবেল পালচি ৰোগত আক্ৰান্ত হৈছে। ডেলিভাৰীৰ সময়ত ফৰচেপডাল মূৰটোত লগাই দিলো, বাচ্চাটোক বেয়াকৈ টানি উলিয়াই লৈ আহিলো, বা জন্মাৰ লগে লগে বাচ্চাটোক কৰবাত এনেকে পেলাই দিলো। যিটো মৰমেদি থব লাগে তাকে নকৰি তাক দূৰৰ পৰা পেলাই দিলো, মূৰত আঘাত হল।
মই ইমান মেডিকেল শব্দ ব্যৱহাৰ কৰা নাই, কিন্তু অসমত যিমান চেৰিবেল পালসি ৰোগত আক্ৰান্ত শিশু আছে, এই গোটেই শিশুবিলাকৰ দায়িত্ব স্বাস্থ্য বিভাগৰ ওপৰত। কাৰণ আমাৰ ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী सेरिबेल पाल्सी रोगत आक्रांत होइसे। अशोक कितना मिले थे एक बार? कितना? 30,000। एक बार 30,000 बच्चा आमार मेडिकल कैम्प बिलाकत आहिसिल, तार भितरत 6,000 बच्चा सेरिबेल पाल्सी रोगत आक्रांत। আজি আপোনালোকে চিন্তা কৰক, এই লৰা ছোৱালী বিলাক মাক দেউতাকে যদি মাক আৰু দেউতাকৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয়, মৃত্যু হয়, এই বাচ্চাবিলাকক কোনে চাব? আৰু ইহঁতৰ যেতিয়া বয়স বাঢ়িব, এই লৰা ছোৱালী বিলাকক কোনে চাব? কাৰণ এই লৰা ছোৱালী বিলাকে কথাও কব নোৱাৰে, তেওঁলোকৰ মগজুৰ বিকাশো নহয়, শৰীৰতো জোৰ নাথাকে। আজি 6,000 পেচেণ্ট আমাৰ চকুত ধৰাত পৰিছে, কিন্তু মই জানো যে আজিৰ দিনত আমাৰ অসমত কমেও 50,000ৰ পৰা 1 লাখ লৰা ছোৱালী আছে যি সেৰিবেল পালসি ৰোগত আক্ৰান্ত। মই যেতিয়া মিটিঙলৈকে যাওঁ, কোনোবা নহয় কোনোবা মাকে বাচ্চাটোক লৈ আহি মোৰ ওচৰত থিয় দিয়ে। চিকিৎসাটো একো নাই, আমি কব লাগে যে ফিজিঅথেৰাপি কৰিব অলপ ভাল হ'ব, কিন্তু কিমান ভাল হ'ব পাৰে তাক আপোনালোকেও জানে। সেই কাৰণে এতিয়া আমাৰ সন্মুখত সমস্যাটো আহিছে কোৱালিটি হেল্থ কেয়াৰ। মেডিকেল হল, হস্পিটাল হল, ডাক্তৰ হল, নাৰ্ছ হল, অভাৱ কতো নাই। আজি আমাৰ যেতিয়া মই 2006 চনত হেল্থ মিনিষ্টাৰ হৈছিলো, অসমত 3খন মেডিকেল কলেজ আছিল। আমাৰ গোটেই ৰাজ্যখনত 2,000 মান নাৰ্ছ আছিল। আজি আমাৰ নাৰ্ছৰ সংখ্যা 20,000তকৈও বেছি হ'ল। আজি ডক্টৰ, আমাৰ গভৰ্ণমেণ্ট ডক্টৰৰ সংখ্যা 5,000ৰ ওচৰত আছেগৈ। লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট, প্ৰত্যেক বছৰে আমি নিযুক্তি দিওঁ, পোষ্ট ক্ৰিয়েট কৰোঁ, NHMত নিযুক্তি দিওঁ। মেন পাৱাৰৰ অভাৱ নাই, মেচিনৰ অভাৱ নাই। এতিয়া আমাক প্ৰয়োজন কি? কোৱালিটি, গুণগত হেল্থ কেয়াৰ। কেতিয়াবা কেতিয়াবা মই আমাৰ MD NHMক কৈছো যে সেৰিবেল পালসি পেচেণ্ট হলে এই বাচ্চাটোৰ জন্ম ক'ত হৈছিল, সেই হেল্থ চেণ্টাৰটোৰ নাম উলিয়াব লাগে, আৰু কোন গৰাকী চিষ্টাৰে বা কোন গৰাকী ডক্টৰৰ হাতত এই পেচেণ্টটোৰ বাৰ্ড হৈছিলে, নাৰ্ছ গৰাকী আৰু ডক্টৰ গৰাকীক মাতি আনি পেচেণ্টটোক দেখুৱাব লাগে যে সব আপোনালোকে কৰবাত কিবা এটা ভুল কৰি থৈ গল, তাৰ কাৰণে আজি এই বাচ্চাটোৱে জীৱনত কেতিয়াও পূৰ্ণাংগ মানুহ হৈ থিয় দিব নোৱাৰে। ভুল অনিচ্ছাকৃতভাৱে হয়, ভুল ইচ্ছাকৃতভাৱে হয়। যি অনিচ্ছাকৃত হয় তাক আমি একো কৰিব নোৱাৰো, কাৰণ
ভগৱানৰ অধিকাৰ থাকে, ভগৱানে যি কৰে তাত আমি একো কৰিব নোৱাৰো। কিন্তু আমাৰ ভুলৰ কাৰণে যেতিয়া এটা শিশুৱে নিজৰ ভৱিষ্যত হেৰুৱাই পেলায়, তাৰ নৈতিক দায়িত্ব আমাৰ সকলোৰে ওপৰত। মই যদিও আপোনালোকক দোষী সাব্যস্ত কৰা নাই, কাৰ ভুলত এই বাচ্চাটোৰ চেৰিবেল পালচি হল তাকতো ওপৰৰ পৰা ভগৱানে চায়ে আছে, আল্লাহটো চায়ে আছে, গডেটো চায়ে আছে। আমি সকলোৱে চেষ্টা কৰিব লাগে যে অনিচ্ছাকৃতত আমি একো কৰিব নোৱাৰো। ডাক্তৰ ভগৱান নহয়, নাৰ্ছ ভগৱান নহয়। চেষ্টাৰ পিছতো সকলো পেচেণ্টক আমি বচাব পাৰিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু মই নিশ্চিত যে এই 50,000 বা 1 লাখ শিশুৰ আজি যি চেৰিবেল পালচি ৰোগত আক্ৰান্ত, আমি যদি অকণমান আৰু সিনচিয়াৰ হলোহেঁতেন, অন্তত 20% ৰোগীক আমি বচাব পাৰিলোহেঁতেন। 20% শিশুক আমি খুব সেফ ডেলিভাৰী কৰোৱাব পাৰিলোহেঁতেন। সেইবাবে আজি আমাৰ দায়িত্ব ইনষ্টিটিউচনেল ডেলিভাৰী নহয়, আমাৰ দায়িত্ব হল ইনষ্টিটিউচনেল সেফ ডেলিভাৰী। ইনষ্টিটিউচনেল সেফ ডেলিভাৰী, আৰু তেতিয়াহে আমি মানুহৰ মাজত এটা বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব পাৰিম। আমাৰ স্বাস্থ্য বিভাগত, গভৰ্ণমেণ্টত নহয়, আমাৰ ইয়াত লেবৰেটৰী টেকনিচিয়ান আছে। কোনে কোনে LT লেবৰেটৰী টেকনিচিয়ান চাকৰি পাব? অলপ হাত দাঙকচোন। ঠিক আছে। নাৰ্ছিং হোমত যেতিয়া আমি যাওঁ, বহুতবিলাক ক্লিনিকত যাওঁ, যিটো ব্লাড টেষ্ট দৰকাৰ নাই তাতো চিনটো মাৰি দিব, আৰু যোৱাৰ পিছত তাক আমি ব্লাড টেষ্টও নকৰোঁ, কাৰণ ডাক্তৰে লিখি দিওঁতে এনেকে লিখি দিব যে সেইকেইটা কৰিব নালাগে, মাত্ৰ সেইকেইটাৰ পইচা ল'ব লাগে। আৰু তাৰ কোৱান্টিটি এটা আমি এনে লিখি দিওঁ চেফৰ ভিতৰত, যে 40 to 80 হ'ব লাগে, এনেই 70 লিখি দিওঁ। এই যিবিলাক কাম মানুহৰ লগত আজি হৈ আছে, হেল্থ সেক্টৰত, প্ৰাইভেটত হওক, সেমি প্ৰাইভেটত হওক, এইবিলাক আমি যিমান সোনকালে পাৰো আমি বন্ধ কৰিব লাগিব। বন্ধ কেনেকে হ'ব পাৰে? যেতিয়া আমাৰ লেবৰেটৰী টেকনিচিয়ানে নকয় যে আমাৰ ইয়াত ৰিজাল্ট ভাল নহ'ব দেই, অমুকলৈকে যাওঁ। আমি যেতিয়ালৈকে আনএথিকেল কাম নকৰোঁ, চৰকাৰত যদি প্ৰত্যেকটো কাম আমি যদি এথিকেলি কৰোঁ, প্ৰাইভেট সেক্টৰেও এথিকেল কাম কৰিবলৈ বাধ্য হ'ব। কিন্তু গভৰ্ণমেণ্টৰ যেতিয়া বিষয়া কৰ্মচাৰী 10%, আমি যেতিয়া বেয়া কাম কৰোঁ 90%ও সেই বেয়া কামৰ বদনাম ল'বলগীয়া হয়। যোৱা কেইদিনমান আগতে মোলৈকে এজন পেচেণ্ট আহিছিলে। প্ৰথম তেওঁ মেডিকেল কলেজত আহিলে, গুৱাহাটী মেডিকেল কলেজত। আমাৰ মানুহে ক'লে যে আপুনি অমুকখন নাৰ্ছিং হোমত যাওক। নাৰ্ছিং হোমত গ'ল। 15 দিন 20 দিন থকাৰ পিছত যেতিয়া 5 লাখ 6 লাখ টকা বিল হৈ গ'ল, তেতিয়া মানুহজনক আকৌ মেডিকেলত ঘূৰাই আনিব লাগে। নাৰ্ছিং হোমত পইচা দিব পৰা নাই, ঘূৰাইও আনিব নোৱাৰা হ'ল। মোৰ ওচৰত আহি ওলালে
মই পুলিচ পঠাই পেচেণ্টজনক মেডিকেললৈকে লৈ আহিলোঁ আৰু পিছত পেচেণ্টজনে মোক ক'লে যে মেডিকেলতে মই প্ৰথম আহিছিলোঁ, মেডিকেলৰ পৰাহে মোক নাৰ্ছিং হোমখনলৈকে পঠাই দিছিল। এই যিবিলাক কাম কোনে কৰে? আমাৰ মেডিকেল বিলাকত চাকৰিয়াল নহয়, কৰ্মচাৰী নহয়, কিছুমান মানুহে নিজকে কৰ্মচাৰী বুলি এটা পৰিচয় লৈ ঘূৰি ফুৰে, যাক আমি দালাল বুলিও ক'ব পাৰোঁ বা আন কিবা নামো আমি দিব পাৰোঁ। তেওঁলোকে মেডিকেল কলেজৰ ব্লাড বেংকৰ সন্মুখতো থিয় হৈ থাকিব, তেওঁলোকে আমাৰ ইমাৰ্জেঞ্চিৰ সন্মুখতো থিয় হৈ থাকিব আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্বল কাৰণে আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ। কেইদিনমান আগতে মই মেডিকেলত গ'লোঁ, দুনিয়াৰ এটেণ্ডেন্স বিলাক মোৰ ওচৰত আহি পালে, বোলে যিবিলাকে ট্ৰলি চলায়, সব ট্ৰলি চলোৱা মানুহক টকা দিব লাগে, নহ'লে পেচেণ্টটো লৈ নাযায়। এতিয়া আপোনালোকে চিন্তা কৰক, মই যদি এদিনত গৈছোঁ, এদিনতে মানুহে মোক এই কমপ্লেইন দিয়ে, তাৰমানে বাকীবিলাকে কথাটো গম নাপায় নেকি? চবেই গম পায়, কিন্তু আমি কোনেও গুৰুত্ব নিদিওঁ, কাৰণ আমি ভাবোঁ যে চবেই এনেকে ধুনীয়াকৈ চলি থাকক, মোৰো কষ্ট হ'ব নালাগে, বেলেগৰো কষ্ট হ'ব নালাগে। কিন্তু কষ্ট কাৰ হয়? দুখীয়া পেচেণ্টবিলাকৰ হয়। আমি অসমত এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে যাতে দুখীয়া মানুহবিলাকে মেডিকেলত আহিলে নিজে তেওঁলোকে মনতে ভাবে যে আমি আটাইতকৈ নিৰাপদ স্থানত আহিলোঁ। নাৰ্ছিং হোম চলি থাকক, ধনী মানুহবিলাক তাতে যাওক, যোনে পইচা দিব পাৰে, যাৰ ইঞ্চুৰেঞ্চ আছে তাতে যাওক, কিন্তু যাৰ একো নাই তেওঁলোক ক'ত যাব? তেওঁলোক আমাৰ মেডিকেলত আহিব, তেওঁলোক আমাৰ হস্পিটালত আহিব আৰু তেওঁলোকৰ নিৰাপত্তা আৰু তেওঁলোকৰ চিকিৎসাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। যেতিয়া আপোনালোকে দায়িত্ব ল'ব পাৰিব, তেতিয়াহে আমাৰ অসমৰ উন্নতি হ'ব। 1.5 লাখ চাকৰি দিয়াৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য সফল হ'ব। চাকৰি পালোঁ, দেউতা মাই ভাল পালে, দুদিন পিছত মই বিয়া পাতিলোঁ, মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, ই এটা ব্যক্তিগত এচিভমেণ্ট। কিন্তু চাকৰি দৰমহা আমি ক'ৰ পৰা পাইছোঁ? ৰাইজে আমাক দৰমহা দিছে। আমি যদি ৰাইজক চিকিৎসা দিব পাৰোঁ, ৰাইজক আমি যদি ভাল ট্ৰিটমেণ্ট দিব পাৰোঁ, তেতিয়াহে এই 1.5 লাখ চাকৰিয়ে তাৰ যথাৰ্থ মূল্য বিচাৰি পাব। সেইবাবে আজি নিযুক্তি পোৱা মই সকলোকে আহ্বান জনাম, বেলেগ বিভাগতকৈ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ দায়িত্ব আটাইতকৈ বেছি। আপোনালোকে নিজৰ দায়িত্বও পালন কৰক, পিতৃ মাতৃৰ প্ৰতিও দায়িত্ব পালন কৰক, কিন্তু লগে লগে আমাৰ হস্পিটাললৈ অহা, আমাৰ মেডিকেললৈ অহা দুখীয়া বেমাৰ, এই বেমাৰবিলাকৰ পৰা আমি দূৰত যাব লাগে। কাৰণ এনেকুৱা কোনো চৰকাৰ নাই য'ত জন্ম তাতে মোক চাকৰি দিব। আমাৰ মানুহে কি বিচাৰে যে প্ৰথমতে নিজৰ জিলাত চাকৰি হোৱাৰ পিছত
নিজৰ ব্লকত আৰু পাৰিলে নিজৰ গাঁওখনত আৰু লাষ্টত গৈ গৈ ঘৰতে হলে আকৌ ভাল মাজে মাজে অলপ অফিচত গৈ থাকিব পাৰো মাজে মাজে গৈ থাকিব পাৰিম এই ব্যৱস্থাবিলাকৰ কাৰণে লাষ্টত গালি কোনে খাব লাগে যেতিয়া মেডিকেলত গৈ নাৰ্ছ নাপায় মেডিকেলত গৈ ডাক্তৰ নাপায় গালি কোনে খাব লাগে হয় অশোক সিংঘালে খাব লাগে নহলে আমি খাব লাগে আমিতো চাকৰি দি দিলো আমিতো পোষ্টিং অৰ্ডাৰ দি দিলো কিন্তু লৰা ছোৱালীয়ে একেটা জায়গাতে থাকিব খুজে চাকৰি পালো ধুবুৰী মেডিকেল কলেজ ইন্টাৰভিউ দিলো ধুবুৰীত কিন্তু সদায় লাগি থাকিম কেনেকে ডিব্ৰুগড়ত গৈ পাম তা ধুবুৰীত কোনা চাকৰি কৰিব আপোনাক আমি ডিব্ৰুগড়ত ট্ৰান্সফাৰ দিলো কিন্তু ধুবুৰীত যিমান পেচেণ্টে আহিব ডাক্তৰ নাৰ্ছ টেকনিচিয়ান নাপাব তেওঁলোকে আপোনালোকক গালি নিদিয়ে তেওঁলোকে কাক গালি দিব আমাক গালি দিব এই ডাক্তৰ নাই নাৰ্ছ নাই চৰকাৰে কি কৰি আছে চৰকাৰে কি কৰিব আকৌ আপোনালোক যদি মই কোনোবা জায়গাত ভ্ৰমণত গৈছো হাতত ধৰি মামা মোক জলদি জলদি ট্ৰান্সফাৰ কৰি দিও এই যিটো বেমাৰ এইটো এটা আমাৰ লৰা ছোৱালীৰ মাজত বেমাৰ অসমখন আমাৰে যদি আমি ভাবো যে সব কাম ঘৰত থাকিয়ে হ'ব হেতুটো সম্ভৱ নহয় আমি যেতিয়া সুযোগ পাম ট্ৰান্সফাৰ আমি লম কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইন্টমেন্ট লেটাৰ পাব যাৰ যাৰ পোষ্টিং ভাল নহব ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব কাৰ কেনেকে কি কৰিব পাৰো এই বেমাৰটো আমি উলাব লাগিব সেই কাৰণে এতিয়া আমি কি কৰিছো যে গভৰ্নমেন্টৰ ট্ৰান্সফাৰ এটা আমি পোৰ্টেলৰ জৰিয়তে কৰিছো যে আপুনি ক'ত আহিব আপুনি ক'ত যাব দুজনৰ মাজত ট্ৰান্সফাৰ কৰিলক আমাৰ কোনো আপত্তি নাই কিন্তু চৰকাৰক তাৰ মাজত নাটানিব কোনোবা ডিব্ৰুগড়ত আছে কোনোবা ধুবুৰীত আছে নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰিলক তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব ধুবুৰীতো নাৰ্ছ লাগিব চৰকাৰক ডিব্ৰুগড়তো ডক্তৰ লাগিব আমাক ধুবুৰীতো ডাক্তৰ লাগিব তাৰ মানে যদি সুবিধা আছে ট্ৰান্সফাৰ হৈ লক আমাৰ আপত্তি নাই কিন্তু পেচেণ্টক নেগলেক্ট কৰি এখন হস্পিটালত দুগৰাকী নাৰ্ছ দুইগৰাকীয়ে যদি ট্ৰান্সফাৰ লয় ৰাতি ডেলিভাৰী পেচেণ্ট গৰাকীটো মৃত্যু হ'বই কোনে তাৰ দায়িত্ব ল'ব সেই কাৰণে লাহে লাহে আমি কি ব্যৱস্থা কৰিছো যে ট্ৰান্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰান্সফাৰ কৰা যেনেকে এটিএমত টকা লও তেনেকে ট্ৰান্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশন দি দিম কম্পিউটাৰে ট্ৰান্সফাৰ দিলে দিব নিদিলে নাই জাগা থাকিলে ট্ৰান্সফাৰ দিব জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰ মানে আৰু ইয়াত সুবিধা নাই কাৰণ আমি অসমখনক ধুনিয়া কৰিবই লাগিব আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব নিযুক্তি শেষ নহয় মই নিযুক্তি 1.5 লাখক দিলো 2 লাখক দিলো ই শেষ লক্ষ্য নহয় এই 1.5 লাখ 2 লাখ নিযুক্তিয়ে মানুহৰ জীৱনলৈকে পৰিৱৰ্তন আনে মানুহে এই নিযুক্তিৰ পৰা উপকৃত হওক হেয়াই হৈছে আমাৰ লক্ষ্য আৰু তাৰ কাৰণে আমি দিনে নিশাই পৰিশ্ৰম কৰিছো আপোনালোকক শুভেচ্ছা দিছো
আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ দৰিদ্ৰ জনতাৰ অসমৰ মধ্যবিত্ত সমাজখনৰ উন্নতি হওক তাকে কামনা কৰিছো। আকৌ এবাৰ আজি চৰকাৰী চাকৰি পোৱা ৩,৪২০ গৰাকী প্ৰাৰ্থীক ধন্যবাদ জনাইছো। লগতে মই সকলোকে কওঁ যে বাল্য বিবাহ কৰিব নালাগে, কৰিলে জেলত যাব লাগিব, কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে। ঠিক আছে, কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায়। দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক, সন্তান হওক, নাতি পুতিক দেখা পাওঁ, আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক। বাল্য বিবাহ অসমত নহব, কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহুদিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে। সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো, চাকৰিৰো শুভেচ্ছা জনালো, আৰু সকলোৰে দেউতা মাক প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। Any Times 24/7. Your news, your voice.